হিচাপ কৰিলে দুখ লাগি গৈ থাকে। ক্ষতিপূৰণ চৰকাৰৰ সান্তনা কেৱল প্ৰতিশ্ৰুতি আৰু এতিয়া প্ৰতিযোগিতা চলিব। যাৰ খেতি বাতি মৰা নাই তেওঁলোকে পাব। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ডুবি গাঁৱত আছো আৰু বিশিষ্ট খেতিয়ক আমাৰ চাহাবুদ্দিন দা। কোমোৰা কিমান শেষ হৈ গ'ল আপোনাৰ? প্ৰায় 25-30 হাজাৰ পিছ এনেকুৱা গুটি লাগি থকা এইবিলাক এনেকুৱা শেষ হৈ গৈছে। এইবিলাক গেলি গৈছে। 25-30 প্ৰতিটোৱে গেলি গ'ল। প্ৰতিটো গেলি গ'ল। এইবোৰ গেলি গৈছে এইবিলাক 25-30 হাজাৰ পিছ কোমোৰা ইয়াতে লাগি আছে। এইটো গেলি গ'ল, চব গেলি গৈছে। কেইবিঘা আছিলে কোমোৰা? 7 বিঘা। ইয়াত 7 বিঘা আৰু বেলেগত অগ্নিপথ আছিলে প্ৰায় 6 বিঘা। সেইখিনিও শেষ। আৰু কি শেষ হৈছে? ভাতকেৰেলা গ'ল, এবিঘা আছিলে, দাংবডি এবিঘা আছিল, তিতাকেৰেলা এবিঘা আছিল, এইবোৰ শেষ হৈ গ'ল। প্ৰতিটো কোমল হৈ গ'ল মানে পানীটো স্পঞ্জ হৈ যায় কোমোৰাটো, স্পঞ্জৰ নিচিনা হৈ যায়। এইটো মানে ভিতৰি বেয়া হৈ যায়। আপুনি বিকিব পাৰিলে নাই? মই 5 কোটামান বিকিছিলোঁ, পাৰ ডে 1000কে দিছিলোঁ। 1000 পিছকে ওৱান ডে পাৰ প্ৰত্যেক দিনে 1000 পিছকে বিকিছিলোঁ জাতিলাও কোমোৰা মিলাই। আৰু 5 কোটামান ছিঙিছিলোঁ। এইটো হৈছে বাংলাদেশৰ খৰচ, যিটো মেটেকাৰ ওপৰত যে কোমোৰাটো কৰে এইটো কোমোৰা খৰচ। মেটেকাৰ ওপৰত যে এইটো মানে আহিনলৈকে লাগিছিলে। আহিনলৈকে লাগিব। আহিনলৈকে প্ৰপাৰ আপুনি পাৰ ডে 1000। এই বছৰ কৰিছে নে কোমোৰা আগতে? এইটো 3 বছৰ হ'ল। 3 বছৰ। এনেই প্ৰতি বছৰে আপুনি কোমোৰাত কিমান পায়? প্ৰতি বছৰ কোমোৰা জাতিলাও কোমোৰা বিকি মিনিমাম মই চব খৰচ বছৰ 4 পৰা 5 লাখ টকা পাওঁ। 4 পৰা 5 লাখ টকা কোমোৰা আৰু জাতিলাওত পায়। আৰু এইবাৰ সকলো শেষ, সৰ্বোচ্চ শেষ, একোৱেই নাই। আৰু মই ক'বলৈও মানে কথাকেইটা খুব দুখ লাগে, কাৰণ সেউজীয়া সপোনৰ মাজত সদায় থাকোঁ আৰু সেউজীয়া সপোন এখন দলিচাৰ বুকুচাত দি আমি জীয়াই থাকি ভাল পাওঁ। এই অতীজত ডুবি গাঁৱৰ পৰা ইয়াতে খেতি আৰম্ভ হৈছে 16 বছৰ হ'ল। প্ৰথমতে ক'বলৈ বেয়া লাগে, এইটো কাৰণে সেউজীয়া পৰিৱেশটো নাই মানে এতিয়া শেষ হৈ গ'ল একেবাৰে সৰ্বোচ্চ শেষ। আচলতে লাগিবলৈ আৰম্ভ কৰিছিলে। এইটো বহুত কষ্টলি হয়। এইটো ইয়াত এইটো নেট দিয়া আছিলে প্ৰায় 500 টকা কেজি। এইটো নেটৰ দাম, এই নেটটো দেখিছে এইটো, এই নেটটোৱে আছিলে ইয়াত 2 কুইণ্টেল। নেটটোৰ দাম হ'ল 500 টকা, 450 to 480 কেজি। এইটো আপোনাৰ কলি মানে মই যিখিনি অৰিজিনেল ভিডিঅ' আপোনাক দেখালে আপুনি হয়তো এইটো বাতৰি কৰিব নোৱাৰে। এটা সেউজীয়া পৰিৱেশ, দিন যিটো ৰিভলিউচনে সেউজীয়া পৰিৱেশটো হঠাৎ যেতিয়া আপোনাৰ সন্মুখত শেষ হৈ যায়, সোণোৱালী হৈ যায়, সেউজীয়া সোণোৱালী হৈ যায়, গুটিবোৰ লাগি সৰাব দেখিছে বহুত কোমোৰা গেলি আছে তলত সেইবিলাক পৰি। বহুতে হয়তো শিৱসাগৰতে নজৰ আছে। শিৱসাগৰত যিটো হৈছে একেবাৰে ফুল ডিষ্ট্ৰাকশ্যন, কিন্তু গোলাঘাটৰ দেৰগাঁও অঞ্চল, কমাৰবন্ধা অঞ্চলতো সাংঘাতিক ক্ষতি হৈছে, বিশেষকৈ খেতিয়কসকলৰ। ধান খেতিটো শেষ, ধান শেষ, বহুত ফাৰ্মৰ গুটি পচাইলে গুটিখিনি শেষ। আমাৰ বহুতে কমাৰ্চিয়েলি খেতিখিনি কৰে, বাম খেতি, ৰবি শস্য। মোৰ সন্মুখতে প্ৰশান্ত 12 বিঘা ফিচাৰীত মই ৰৈ আছো, মাছ ওলাই গুচি গ'ল। আপোনাৰ মাছ? মোৰ মাছ এটা বিঘা ফিচাৰী সেইদিনাখনে শেষ হৈ গ'ল। কিমান মাছ আছিল? মাছ প্ৰায় তাত 16 কুইণ্টেল মান আছিলে। 16 কুইণ্টেল মাছ এক্সপেক্ট কৰিব নোৱাৰে, হিচাপো কৰিব নোৱাৰো। হিচাপ কৰিলে দুখ লাগি গৈ থাকে। ক্ষতিপূৰণ চৰকাৰৰ সান্তনা কেৱল প্ৰতিশ্ৰুতি আৰু এতিয়া প্ৰতিযোগিতা চলিব। যাৰ খেতি বাতি মৰা নাই তেওঁলোকে পাব। মই কৃষি মন্ত্ৰী পীযুষ হাজৰিকাক মই পোনপটীয়াকৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ক্ষতিপূৰণ দিয়াৰ আপোনালোকৰ ব্যৱস্থা আছেনে নাই? যদি নাই কৈ দিয়ক, আৰু যদি আছে প্ৰতিটো ক্ষতিৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক, প্ৰতিটো কোমোৰাৰ। সেয়াহে চৰকাৰ কেৱল টেক্স ল'বৰ কাৰণে নহয়, চৰকাৰে টুল টেক্স লৈ ৰাস্তাত গাড়ী ভেটি টুল টেক্স ল'বৰ কাৰণে নহয়, জনসাধাৰণৰ ক্ষতি হৈছে, ক্ষতিপূৰণ দিব লাগে। এতিয়া আজগৰ আলী বুলি এজন কৃষক, আজগৰৰ কথা পাইছোঁ, তেখেতৰ কথা 18 বিঘা অমিতা, তেওঁ মৰ্মবেদনা উপলব্ধি কৰিলে। এইটো এই কথাখিনি মোৰ কথা নহয়। ব্ৰহ্মপুত্ৰ অঞ্চলৰ হাজাৰ কৃষকৰ মৰ্মবেদনাৰ কথাখিনিয়ে মোৰ উপস্থিত। মোৰ খেতি বাতি নষ্ট হৈ গৈছে, এইটো মোৰ একদম প্ৰাসংগিক, কিন্তু মোৰ নিচিনাকৈ বহুতৰ পিছপিনে খেতি বাতি নষ্ট হৈ গৈছে। আৰু আটাইতকৈ দুখ লগা কথা, আজি মোৰ 12 বিঘা খেতি নষ্ট হ'ল, আজগৰৰ 17 বিঘা খেতি নষ্ট হ'ল, প্ৰশান্তৰ 6 বিঘা খেতি নষ্ট হ'ল, হাঁচৰ অগ্নিপথ খেতি নষ্ট হৈছে। এই যে সম্পূৰ্ণ ধ্বংস হোৱা কৃষকসকলক কঁকাল পোন কৰিবলৈ অসম চৰকাৰ আঁচনি কি আছে? মুখ্যমন্ত্ৰী আহিছিলে, মুখ্যমন্ত্ৰী শিৱসাগৰলৈ আহিছিলে, দেৰগাঁৱৰ ওপৰত চকু কাৰোৱে নাই, কিন্তু দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলত সাংঘাতিক ধৰণৰ ক্ষতি হৈছে ৰাইজৰ, কৃষি শেষ। আৰু বিশেষকৈ এইবাৰ বানটো এটা ডাঙৰ কথা হৈছে কি যে পানী ওলাই যোৱা নাই যোৱা। এই পানীটো আজি 21 দিন আছে। 21 দিন যদি পানী থাকে কি হ'ব? কাৰণ এই যদি পানীটো শুকাই যাব, এতিয়া বেলেগ এটা চিন্তা কৰিব পাৰিলোহেঁতেন। 21 দিন পানী আছে আৰু 15 দিন পানী নোলায়। যদি আৰু 15 দিন পানী নোলায়, তেতিয়া ভাদৰ পাছত আমি কবি ৰোৱাৰ প্ৰথম ছিজনটো শেষ হৈ যাব। তাৰমানে সেইপিনেও মাছত মাৰিছোঁ। আপুনি ধান গ'লেই, ধান গ'ল, কোমোৰা ছিজনত গ'ল, পানীলাও গ'ল, জিকা গ'ল, কবি ছিজনো গ'ল, কবি ছিজন আৰু বাকী শাকৰ ছিজনটো গুচি যাব। কি হ'ব চৰকাৰে এইটো অনুমান কৰক। আগতে আপোনালোকৰতো হৈছে বান,
এনেকে। আগতে আছে 88 চনৰ বানপানী হৈছিলে, কিন্তু এনেকুৱা বানপানী হোৱা নাই। আপোনাৰ এনেকে ক্ষতি হোৱা ইয়াত নাই? ক্ষতি হোৱা নাই, বানপানী হোৱা নাই। অন্য অঞ্চলত হৈছে বাৰু। অন্য অঞ্চলত আছিলে নৱমা খুলমাৰী এবালিৰ পৰা ধৰি সেই পাত্ৰ ক্ষতিপূৰণ হৈছিলে। দিছে নাই তেতিয়া? তেতিয়াতো ক্ষতিপূৰণ পোৱা নাই, কি ক্ষতিপূৰণ পাইছে? চৰকাৰৰ কাম কি আচলতে? সেইটো প্ৰশ্ন সকলোৱে কৰিব লাগিব এই সময়ত। মই এইটো প্ৰশ্ন আপোনাৰ যদি সোধো মানে, অ। মই যিটো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, সেই যোজনাখনত প্ৰত্যেক বছৰ অসমৰ ৰাইজে 1 টকা, 5 টকা, 1500, 1000লৈকে এইটো ইঞ্চুৰেঞ্চ কৰে। কিন্তু মোৰ যিমান দূৰ মাইণ্ডত জ্ঞান আছে, অকল মাটিমাহ আৰু শালি খেতিৰ বাদে ফচল বীমা যোজনাই বাকী কোনো বস্তুৱে কভাৰেজ নকৰে। গৰু মৰিলে ফচল ইঞ্চুৰেঞ্চৰ পইচা দিব নোৱাৰে, ছাগলী দিব নোৱাৰে, ঘোঁৰাত দিব নোৱাৰে, কুকুৰ মেকুৰী ছাগলী দিব নোৱাৰে, ৰবি শস্য দিব নোৱাৰে, ফিচাৰীত দিব নোৱাৰে। তেতিয়াহ'লে পাৰে ক'ত? মানে চৰকাৰে ডাঙৰ ডাঙৰ আঁচনি ঘোষণা কৰে, তাত সেই মিটিংখনত যেতিয়া আঁচনিখন ঘোষণা কৰিব, ডাঙৰ ডাঙৰ পেণ্ডেল দি মানুহ গোটাই, তাত যিমান টকা খৰচ কৰে সেই আঁচনিখনৰ জৰিয়তে ক্ষতিপূৰণ কিন্তু সিমান টকা দিয়া নহয়। নহয়, এতিয়া মই বাস্তৱিক প্ৰমাণ, প্ৰশান্ত শইকীয়া বাস্তৱিক প্ৰমাণ, আজগৰ আলী বাস্তৱিক প্ৰমাণ, ব্ৰহ্মপুত্ৰৰ পৰা কৃষক বাস্তৱিক প্ৰমাণ, জীৱন্ত দলিল যে আমি একো পোৱা নাই। আৰু ইয়াতে মোৰ দুখ লগা কথা, ব্ৰহ্মপুত্ৰ অঞ্চলৰ 90% মানুহ কৃষিজীৱী। আৰু উজনি অসমৰ গোলাঘাটৰ ব্ৰহ্মপুত্ৰ অঞ্চল, সেইফালে গোলাঘাটৰ শগুনপাৰা অঞ্চল, এই দুটা অঞ্চলে কিন্তু উজনি অসমৰ গোটেই প্ৰতিনিধিত্ব কৰে খেতি বাতিৰ ক্ষেত্ৰত, খেতি-বাতি গুড়ৰ পৰা ধৰি পাচলিলৈকে, একদম মূল গাখীৰলৈকে। আটাইকেইখন জিলাৰ ভিতৰত আটাইতকৈ বেছি ডাঙৰ হাব হ'ল কৃষি। এইটো ইয়াত আপোনাৰ দুখ লগা এটা কথা, আপোনাৰ কম মনৰ কথা, প্ৰত্যেক কৃষকৰ কথা, মোৰ কথা নহয়। ইয়াতে কৃষি মহকুমা ঘোষণা কৰাৰ কথা আছিল ব্ৰহ্মপুত্ৰ অবিভক্ত ব্ৰহ্মপুত্ৰ অঞ্চল বৃহত্তৰ। কৃষি মহকুমা ঘোষণা কৰা হ'লে আজি ইয়াতে কৃষি কাৰ্যালয় থাকিল, কৃষি বিষয়াজন থাকিল। এতিয়া ব্ৰহ্মপুত্ৰৰ কৃষকজনে স্প্ৰে মেচিনটো আনিব লাগিব 2 দিন টাইম খৰচ কৰি গোলাঘাটৰ কৃষি বিভাগৰ পৰা। ইয়াতে কোল্ড ষ্ট'ৰেজ নহ'লে, শীততাপ নিৰতা ভঁৰাল ইয়াত থকা হ'লে। মই এটা কথা কওঁ যে কৃষি যিহেতু এইটো প্ৰধান অঞ্চল, ৰবি শস্যকে আদি কৰি, এতিয়ালৈ কৃষিমন্ত্ৰী আহিলে নাই? কৃষিমন্ত্ৰী নাই অহা। কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আপুনি এতিয়ালৈকে অহা নাই। আপুনি আগতে জলসম্পদত আছিলে, আমি এতিয়া জলৰ মাজত আছো, আৰু আপুনি এতিয়া কৃষিমন্ত্ৰী হ'ল। ব্ৰহ্মপুত্ৰ অঞ্চলৰ কৃষকৰ হাহাকাৰ অৱস্থা, কিন্তু আপুনি ইয়াত নাই। এই সময়ত আপোনাৰ কি কৰণীয় আছে আপুনি নিশ্চিতভাৱে চিন্তা কৰিব লাগিব। এই অৱস্থা, যোৱাকালিলৈকে সেউজীয়া কোমোৰা আজি 20 দিনৰ ভিতৰত গোটেই ফোপোলা হৈ গ'ল, খাবৰ উপযুক্ত নহয়। এইটো অৰ্গেনিকভাৱে কৰিছোঁ, মানে গোবৰ চৰকাৰ জিলিকি আছে। অৰ্গেনিক ন আপোনাৰ? অৰ্গেনিক আছিলে, কোনো বেলেগ কোনো সাৰেই মই ব্যৱহাৰ নকৰোঁ, গোবৰ চব জিলিকি আছে। দিছিলোঁহে গোবৰ এসপ্তাহৰ আগত, গোবৰ আছিলে, খলি হৈ আছিলে, ব্ৰইলাৰ গোবৰ আছিলে, আৰু পচন সাৰ আছিলে। 4টা বস্তু এইবিলাক কৰোঁ। আৰু ইয়াৰ লাগন প্ৰক্ৰিয়া বৰ ধুনীয়া আছিলে, বৰ ধুনীয়াকৈ লাগে। এতিয়াও দেখিছোঁ যে হাজাৰ হাজাৰ কলি ইয়াতে আছে কোমোৰা আছে। আপুনি কিমান এইবোৰ কোমোৰা আছে, এইবিলাক আপুনি দেখিলে কিন্তু কোমোৰা আছে, এইবোৰ ছিঙিব উপযুক্ত নহয়, ফোপোলা হৈ গ'ল এইবিলাক। সকলো কোমোৰা ফোপোলা হৈ গ'ল চব। ইমান ধুনীয়া ধুনীয়া কোমোৰা, পকা কোমোৰা এইটো ফোপোলা হৈ গ'ল, খাব অনুপযুক্ত নহয়। এইবোৰ ঢেৰ আছে, এইবিলাক আছে, এইবোৰ আছে, এইবিলাক কোমোৰা আছে, এইবোৰ কোমোৰা, এইবিলাক কোমোৰা ফোপোলা হৈ গ'ল। হৈ গ'ল।